৩,৮০৬টা পদ খালী হৈছে আৰু এইখিনি ইণ্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা নটিফিকেশ্যন ওলোৱাৰ ষ্টাৰ্ট হৈ যাব আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈ যাব। বৰ্তমান বহুত বেছি ভাল খবৰ আহি পৰিছে বন্ধুসকল যে টিএ আৰ্মি ভৰ্তি পুনৰ হ'বলৈ গৈ আছে অসমত। আজি প্ৰায় ৩ বছৰমান হ'ল কণ্টিনিউ হৈ আছে টিএ ভৰ্তি আৰু প্ৰত্যেক বৰ্ষৰ শেষৰ ফালে নৱেম্বৰ ডিচেম্বৰ এইখিনি সময়তে টিএ আৰ্মি ভৰ্তি হৈ আছে। ইয়াৰ প্ৰায় ৩ বছৰমান হ'ল তেনেকৈ কণ্টিনিউ চলি আছে আৰু এই বৰ্ষও শেষৰ ফালে প্ৰায় ৩,৮০৬টা পদৰ বাবে ভৰ্তি হ'বলৈ গৈ আছে টিএ আৰ্মি ভৰ্তি এই বৰ্ষৰ শেষৰ ফালে। আগষ্ট ছেপ্টেম্বৰ মাহমানৰ পৰা ষ্টাৰ্ট হৈ যাব। মই পুনৰবাৰ কৈছোঁ নটিফিকেশ্যন আহি যাব। বৰ্তমান নিউজ পেপাৰত ওলাইছে আৰু এইখিনি কথাটো তোমালোকে জানাই। মই তোমালোকক আগৰ পৰাই কৈ আছোঁ যে টিএ আৰ্মি ভৰ্তি হ'ব আৰু বহুকেইটা মই ভিডিঅ' তোমালোকক বনাইছোঁ। বহুতে মোক সুধি আছে যে টিএ আৰ্মি ভৰ্তি হ'ব নহ'ব, কেনেকুৱা কি কথা। এইখিনি সন্দৰ্ভত প্ৰায় মোক সুধিয়ে আছে যে দাদা টিএ আৰ্মি ভৰ্তিটো সঁচাকৈ হ'ব নেকি বা নহ'ব নেকি। টিএ আৰ্মি ভৰ্তি হ'ব বন্ধুসকল। তোমালোকে এতিয়া খালি প্ৰিপেৰেশ্যন কৰা। জানাই এই টিএ আৰ্মি ভৰ্তিটো কেনেকুৱা মতন দৌৰিব লাগে। ফাৰ্ষ্ট ৰানিং ক্লিয়াৰ কৰিব লাগিবই। আগৰ অপেন ভৰ্তি বা সেই অগ্নিবীৰৰ ৰানিংটো তেনেকুৱা নহয়। তাত কিবা এটা তেওঁলোকৰ ৰুলৰ মতে ক্লিয়াৰ কৰি দিয়ে বা অগ্নিবীৰ বা বেলেগ ভৰ্তিত তেওঁলোকৰ টাইম হিচাপতে পাছ কৰাৰ কিবা এটা সুযোগ আছে। কিন্তু এইটো যিটো টিএ আৰ্মি ভৰ্তি ইয়াত কিন্তু পাছ কৰিবলৈ ইমান সহজ নহয়। ফাৰ্ষ্টে যি দুই এজন যায় গতিকে সেইকেইজনেই পাছ কৰে। ক'ৰবাত কেইবাজনো ৰখাই দিয়ে, কোনোবা এটা গ্ৰুপত নৰখায়, খেলি মেলি। কিন্তু ফাৰ্ষ্টে টিএ আৰ্মিত চাকৰি ল'বলৈ হ'লে ৰানিং পূৰা ক্লিয়াৰ লাগিবই। গতিকে বন্ধুসকল কৈছোঁ ৰানিং খুব ভালদৰে কৰি থকা এই বৰ্ষৰ শেষৰ ফালে ধৰি থোৱা টিএ আৰ্মি ভৰ্তি হ'বলৈ গৈ আছে পুনৰ অসমত টিএ আৰ্মি ভৰ্তি হ'বলৈ গৈ আছে। এইটো এটা গুড নিউজ হয় তোমালোকৰ বাবে। আৰু তোমালোকে মোক সুধিয়ে আছে টিএ আৰ্মি ভৰ্তিৰ ওপৰত ভিডিঅ' বনাব লাগে, হ'ব নহ'ব। টিএ আৰ্মি ভৰ্তি হ'ব এই বৰ্ষৰ শেষৰ ফালে। গতিকে তোমালোকে ফিজিকেল খুব ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা। কেৱল টিএ আৰ্মি বুলি নহয়, ৰানিংটো কৰি থাকিলে তোমালোকে অসম পুলিচ বা এতিয়া ফৰেষ্ট SI যিখিনিৰ বাবে এতিয়া ইণ্টাৰভিউ হ'ব সেইখিনিতো তোমালোকৰ কাম দিব। গতিকে মুঠতে ফিজিকেল পুৰা মানে ক্লিয়াৰ ৰাখা। এই বৰ্ষৰ শেষৰ ফালে টিএ আৰ্মি ভৰ্তি হৈ যাব। খুব সোনকালে নটিফিকেশ্যন আহিব। ৩,৮০৬টা ফাৰ্ষ্টে ডকুমেণ্টছ হ'ব তোমালোকৰ ডমিচাইল PRC বা নটাৰী এইখিনি তোমালোকৰ চেক কৰে। স্কুল ডকুমেণ্টছ চেক কৰিব। তাৰপিছত ডকুমেণ্টছ ক্লিয়াৰ হোৱাৰ পিছতে তোমালোকক কৰাব তোমালোকৰ হাইট চেষ্টটো জোখে। হাইট জোখিব, হাইট পাছ কৰাৰ পিছত তোমালোকক দৌৰ ক্লিয়াৰ হোৱাৰ পিছত আকৌ মেডিকেলৰ পিছত ৰিটেনটো দেৰিকৈ পাতে। কিন্তু তোমালোকৰ ডকুমেণ্টছ আৰু ফিজিকেল মেডিকেল এইকেইটা একেলগে হয়। ৰিটেনটোহে 1 মাহ 1.5 মাহৰ পিছত পাতে। গতিকে সেইটো পাছৰ কথা। কিন্তু ফাৰ্ষ্টে ডকুমেণ্টছ ফিজিকেল মেডিকেল এইখিনি একদম পূৰা ক্লিয়াৰ লাগিব। গতিকে ভালদৰে খুব প্ৰিপেৰেশ্যন কৰি থকা। ৩,৮০৬টা পদ এইটো বহুত বেছিয়ে। কাৰণ টিএ আৰ্মি ভৰ্তি প্ৰত্যেকটো চেণ্টাৰত বা কিমান আমাৰ হিচাপতো 250-300 তেনেকৈ থাকিব লাগে। কিন্তু ক'ত কিমানে পায় নাপায় নাজানো। খুব কম সংখ্যকে টিএ আৰ্মিত চাকৰি পায়। কিন্তু এইবাৰ ৩,৮০৬টা পদ যিহেতু, গতিকে এইবাৰ হয়তো চান্স আছে টিএ আৰ্মিত ল'বলৈ। গতিকে আমি প্ৰত্যেকটো ইণ্টাৰভিউ আগতে কিবা এটা বহুত বেছি ভাবোঁ চান্স আছে, সুবিধা আছে। কিন্তু ৰিক্ৰুটমেণ্টটো হৈ যোৱাৰ পিছত বোলে নাপায়, নহ'ল তেনেকুৱা। কিন্তু সেইটো কথা মই ৰিয়েলটো কৈছোঁ যিটো হয়। এতিয়া ৩,৮০৬টা পদ আছে। ভালদৰে প্ৰিপেৰেশ্যন কৰা। আৰু জানাই 18 বছৰ হ'লে এইখিনি পদত এপ্লাই কৰিব পাৰি। এইটো অফলাইনে হয়। টিএ আৰ্মি কোনো অনলাইন নহয়। আৰু বাকী অনলাইন হ'লেও গম পাবা। যদি এতিয়া নটিফিকেশ্যন অহা নাই, অনলাইন হ'লেও গম পাবা। কিন্তু ডকুমেণ্টছ ক্লিয়াৰ ৰাখা। টিএ আৰ্মি ভৰ্তিত জানাই ফিজিকেল পূৰা তাগৰা লাগিব। 1600 মিটাৰ ৰানিং হ'ব। 5.5 মিনিটত সোমাবই লাগিব। আৰু ফাৰ্ষ্টেই আমাৰ অসমতে হয় এই ভৰ্তি, তেজপুৰতো হয়, বাকী ডিব্ৰুগড়তো হয়, তেনেকুৱা হয়। চেণ্টাৰবিলাক তেনেকুৱা আছে। গতিকে এজ লিমিট বেলেগ আছে। কিন্তু ফাৰ্ষ্টে মুঠতে সোমাবই লাগিব। 2-এজনৰ যি তোমালোকৰ গ্ৰুপত যি 100জন 150 জন বা 200 জন দিব, মানে সেইকেইজনৰ ভিতৰত তোমালোকে সেই 1 নম্বৰ জনত বা 2 নম্বৰ জনৰ ভিতৰত তোমালোকে থাকিবই লাগিব। সেইটো মুঠতে ভালদৰে ভাবি চিন্তি মুঠতে ভালদৰে প্ৰিপেৰেশ্যন কৰা। বৰ বিশেষ একো নকওঁ যে টিএ ভৰ্তি হ'বলৈ গৈ আছে এই বৰ্ষৰ শেষৰ ফালে। এইটো গুড নিউজ হয়। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। তোমালোকৰ বাবে বহুতেই মুঠতে ভাল খবৰ। টিএ আৰ্মি ভৰ্তি আকৌ হ'বলৈ গৈ আছে। গতিকে ৩,৮০৬টা পদ মুঠতে প্ৰিপেৰেশ্যন কৰা। আৰু বেছি দিন নটিফিকেশ্যন আহি যাব। আৰু লাহে লাহে আপডেটবোৰ এনেকৈ আহি থাকিব। মই তোমালোকক জনাই থাকিম। আৰু তেতিয়ালৈকে মোৰ পেজ বা চেনেল এতিয়ালৈকে যদি কোনোবা ছাবস্ক্ৰাইব বা ফ'ল' কৰা নাই কৰিবা। আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানখিনি কথা আছিল। ধন্যবাদ।